বাপতি শাহুন ভোগালী বিহুলৈ মাজত মাথো এতিয়া কেইটামান দিনহে বাকী মহামাৰী কৰোনা ভাইৰাছে জুৰুলা কৰা অসমবাসী এতিয়া ব্যস্ত হৈ পৰিছে হেপাহৰ উৎসৱ ভোগালীক আদৰাত মৰাণত কাৰেং ঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ বাঁহ আৰু নৰাৰে নিৰ্মাণ কৰা ভেলাঘৰ সম্পূৰ্ণ হোৱাৰ পথত বিহুনাম গাই নাচি বাগি ভোগালীৰ আনন্দত মতলীয়া হৈ পৰিছে জীয়ৰী বোৱাৰীসকল পৰম্পৰা ৰক্ষা কৰি উৰুকাৰ নিশা লগে ভাগে ভোজ ভাত খোৱাৰ জোজা চলাইছে ডেকাসকলে খোৱা বোৱাটো বিহুৰ দিনাখন হ'ব আৰু ৰাইজে মিলি পিনে খাব লাগিব এসাঁজ ভাত মানে মিলি আৰু ভেলাঘৰটো কেতিয়াৰ পৰা নিৰ্মাণ কৰি আছে এইটো 3 মাহ হৈ গ'ল দিনে ৰাতি কাম চলি আছে আৰু গাঁৱে ভূঞে চলিছে এতিয়া ভেলাঘৰ নিৰ্মাণৰ এক অঘোষিত প্ৰতিযোগিতা ব্যতিক্ৰম নহয় ধেমাজিটো বালিজানত কৰোনা ভাইৰাছৰ আৰ্হিত নিৰ্মাণ ভেলাঘৰ উৰুকাৰ নিশা স্থানীয় শিল্পীসকলক লৈ একেলগে ভোগালীৰ আনন্দ কৰিব ৰাইজে কৰোনা ভাইৰাছটোৰ ওপৰত দেখা এটা আমি ভেলাঘৰ সৃষ্টি কৰিছোঁ এই ভেলাঘৰটোৰ দ্বাৰা আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে মাঘ বিহুৰ মেজি যিদিনা জ্বলিব বৰ মেজিৰ দিনাখনেই আমি এই কৰোনা ভাইৰাছটোৰ ইয়াতে মানে নিশেষ হওক ভোগালীৰ বাবে জলপান তৈয়াৰ কৰাৰ ক্ষেত্ৰত গহপুৰৰ ককিলাগুৰিৰ একাংশ মহিলা এতিয়া ব্যস্ত কোমল চাউল ভজা চাউল সান্দহ খাৰলি তৈয়াৰ কৰাত ব্যস্ত এইসকল মহিলা বিভিন্ন জেগালৈও মই এই বস্তুখিনি পঠাইছোঁ গুৱাহাটী তেজপুৰ নগাঁৱৰ পৰা আৰু পুৰণি গুদাম যায় কেৱল বিহু বুলিয়েই নহয় তেওঁলোকে তেজপুৰ গুৱাহাটী নগাঁও কাজিৰঙা শিৱসাগৰ আদি বহু স্থানলৈ প্ৰেৰণ কৰে নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ